নমস্কাৰ, মোৰ এই নতুন চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। মই এটা কোম্পানীত ইলেক্ট্ৰিকেলৰ জেই হিচাপে মেইনটেনেন্স বিভাগত কৰ্মৰত আছিলোঁ। কিন্তু বহুত দিন ধৰি ইনক্ৰিমেণ্ট নোহোৱাৰ বাবে মই সেই জব এৰি মোৰ নিজাববীয়াকৈ এইটো কামত মই ধৰিলোঁ। হয়, মুৰ্গী পালনৰ যথেষ্ট লাভালাভ আছে আৰু তাতকৈ বিশেষ আৰু লাভ হয় যেতিয়া আপোনালোকে নিজে হেটচিং কৰি পোৱালি প্ৰডাকশ্যন কৰি এখন ফাৰ্ম চলায়। মই সেই হিচাপে এই ফাৰ্মখন চলাই আছোঁ। এইটো মোৰ 2 নম্বৰ বেটছ হয়। প্ৰথম মই 35টাৰে ট্ৰায়েল কৰিছিলোঁ। আপোনালোকেও ট্ৰায়েল কৰিলে প্ৰথমতে বহুত কমাই কৰিব, কাৰণ বেছিকৈ কৰি লষ্ট হোৱাতকৈ কমাই কৰি আপোনালোকে শিকিবও পাব আৰু লষ্টৰ পৰা কেনেকৈ ৰিকভাৰী হয়, তাৰপৰা কি ভুল কৰিলে সেয়া শুধৰণিও কৰিব পাৰিব। মোৰ এই বেটছটোত বৰ্তমান 77টা মুৰ্গী আছে আৰু ইয়াৰ ভিতৰত কিছুমান পিয়'ৰ নহয়, ক্ৰছ কিছুমানো আছে। মানে মই ওচৰৰ গাঁৱৰ পৰা কালেকশ্যন কৰি হেটচিং কৰা, সেইবাবে তাত কিছুমান ক্ৰছো আহিছে। মোৰ এই মুৰ্গীখিনি প্ৰায় এমাহ 20 দিনমানেই হৈছে আৰু আপোনালোকে দেখিছে এতিয়া ৰাতিপুৱাৰ সময়। এতিয়া আমি পানী দিম সিহঁতক। মই আজিৰ পৰা এটা মিনাৰেল বটল ইউজ কৰিম। সদ্যহতে মই মিনাৰেলৰ বটল এক্সট্ৰাকৈ কিনি নোখোৱাওঁ, কিন্তু এইবাৰ মোৰ ৱেইট ইমানটা বঢ়া নাই। এইটো চাওক, যি প্ৰ'মিন লিকুইড হয়। এই মিনাৰেলৰ কাম কি কৰে, আপোনাৰ ৱেইট গেইন কৰাব। আৰু যদি কণী পৰা মুৰ্গী হয়, তেতিয়াহ'লে যদি কণী পৰাবলৈ বিচাৰে তেতিয়া আপোনাৰ কণীৰ প্ৰডাকশ্যনটো ভাল হয়। এই মিনাৰেলটো বেছিকৈ ব্ৰইলাৰ আৰু লেয়াৰবোৰত ইউজ কৰে। মই আপোনালোকক পাছলৈ কৈ আছোঁ যে কিয় ইমানটা ৱেইট বঢ়া নাই। লিকুইডটো পানীত দিয়াৰ আগত ভালদৰে জোকাৰি ল'ব। 100 মুৰ্গীৰ কাৰণে 5 to 10 ml ভিতৰত ঢালিব, মানে 5 পৰা 10 ml ভিতৰত ঢালি দিব। কেনেকৈ কিমান ইউজ কৰিব লাগে বটলটোত লিখাই পাব। এতিয়া দানা দিবলৈ ওলাইছোঁ আৰু মই এতিয়া কৈ আছোঁ যে মোৰ এইবাৰ কিয় ওজন বঢ়া নাই। মানে মই যোৱাবাৰ যেতিয়া 35টা দি আৰম্ভ কৰিছিলোঁ, তেতিয়া মই যে ব্ৰইলাৰ ফাৰ্মত যে আহে সেই হিচাপে তাৰ পৰা দানা আনিছিলোঁ। তাত তাৰমানে ব্ৰইলাৰ দানাৰ কোম্পানীৰ পৰা আহে ন, সিহঁতৰ নিজৰ কোম্পানীয়ে ব্ৰইলাৰ প্ৰডাকশ্যন কৰে। সেই হিচাপে সেই দানাটোত মিনাৰেলছৰ পৰিমাণো বেছি থাকে, যাৰ ফলত ৱেইট গেইন অলপ বেছিকৈ হয় নৰ্মেল অৰ্ডিনেৰী দানাটোৰ তুলনাত। কিন্তু এইবাৰ মই নোপোৱাত দোকানৰ পৰা দানা কিনি আনিছিলোঁ। অলপমান খৰচো বেছি হ'ল, কিন্তু ওজন আগৰ বেটছৰ তুলনাত নহ'ল। তেতিয়া মই ওচৰৰ দাদাৰ ব্ৰইলাৰ ফাৰ্ম আছে দাদাৰ, চ' ৰিকমেণ্ডেশ্যনত মই মিনাৰেলৰ বটলটো লৈছোঁ আৰু চাওঁ ৱেইট কিমান গেইন হয়, কি কথা মই আপোনালোকক জনাম পাছত। মই মিনাৰেলৰ বটলটো আজিৰ পৰা ইউজ কৰিছোঁ। চ' প্ৰমাণ চাবলৈ মই ফাৰ্ষ্টত ৱেইট কৰি ল'ম কেইটামান পোৱালি। এয়া আপোনালোকে দেখা পাইছে
প্ৰায় এমাহ 20 দিনত মোৰ 575 গ্ৰাম হৈছে এটাত। এইটোত হৈছে 410 গ্ৰাম, মানে 350 গ্ৰাম ধৰিব পাৰে, কাৰণ বস্তাটোত 50-55 গ্ৰাম যাবতো। অহা সপ্তাহত ইহঁতৰ ওজন কিমান হৈছে সেই বিষয়ে আপোনালোকক মই ক'ম, গতিকে সংযুক্ত হৈ থাকিব বুলি আশা কৰিলোঁ। আৰু এটা জুখিম, তাৰপিছত আমি সামৰণি মাৰিম। ধন্যবাদ। এইটোত আপোনাৰ 790 গ্ৰাম, মানে 710-20 তেনেকুৱাই হৈছে।